এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব নিজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলো যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম আজি আমি 99,000 আৰু 97টা নিযুক্তি সম্পূৰ্ণ কৰিলো PWD roads আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি 600 জনতকৈ অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলো আৰু 812 গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলো সাউতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম মই নিশ্চিত যে এই মাহত নহলে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলো সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলো যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম আজি আমি 99,000 আৰু 97টা নিযুক্তি সম্পূৰ্ণ কৰিলো PWD roads আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি 600 জনতকৈ অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলো আৰু 812 গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলো সাউতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম মই নিশ্চিত যে এই মাহত নহলে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা